মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 9 আজৰি সময়ৰ সদ্ব্যৱহাৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি কৰিম। পাঠটো তোমালোকে নিজেই ঘৰত 2-3 বাৰমান ভালকৈ পঢ়ি ল'বা। ব'লা এতিয়া মই প্ৰশ্ন উত্তৰখিনি কৰি দিছোঁ। এতিয়া চোৱা অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। ইয়াত চোৱা কেইটামান প্ৰশ্ন আছে, আমি এইবোৰৰ উত্তৰ লিখিব লাগিব। ক আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম লিখা। আজৰি সময়ত তোমালোকে কি কিতাপ পঢ়া সেয়া নাম লিখিব লাগিব। চোৱা মই লিখি দিছোঁ ইয়াত বুঢ়ী আইৰ সাধু আৰু এখন ৰংমন। খ তুমি ভাল পোৱা দুটা খেলৰ নাম লিখা। তোমালোকে ভাল পোৱা দুটা খেলৰ নাম লিখিবা। মই ভাল পোৱা খেল লিখিছোঁ চোৱা ইয়াত কেৰম আৰু বেডমিণ্টন। গ তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলবিধৰ নাম। এতিয়া তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলবিধৰ নাম লিখিব লাগিব, হয়নে? গতিকে আমি খেলুৱৈৰ নাম লিখিছোঁ উমা চেত্ৰী। তেওঁ খেলা খেল হ'ল ক্ৰিকেট। ঘ তুমি জনা এখন শিশু আলোচনীৰ নাম লিখা। ইয়াত চোৱা শিশু আলোচনীৰ নাম আমি লিখিছোঁ মৌচাক। ঙ তুমি খেলা কিছুমান খেলৰ নাম লিখা। এতিয়া তোমালোকে কি খেল খেলা? লুকা ভাকু, কাবাডী, লুডু, বেডমিণ্টন, ক্ৰিকেট, হয়নে? প্ৰথম দুবিধ যোগাযোগৰ মাধ্যমৰ নাম। দুবিধ যোগাযোগৰ মাধ্যমৰ নাম হ'ল মোবাইল ফোন আৰু চিঠি। এতিয়া চোৱা 2 শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। এতিয়া আমি শুদ্ধ উত্তৰত শুদ্ধ চিন দিব লাগিব। ক আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে, হয়নে? আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে, হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিছোঁ। খ আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুত কথা শিকিব পাৰি। হয়, শিকিব পাৰি, হয়নে? গতিকে ইয়াত আমি শুদ্ধ চিন দিছোঁ। গ পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি। এইটো অশুদ্ধ হয়, হয়নে? এইটো অশুদ্ধ, কাৰণ আমি পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব পাৰোঁ, কিন্তু সময়মতে সেইটো আকৌ ঘূৰাই দিব লাগিব। এতিয়া চোৱা 3 খালী ঠাই পূৰ কৰা। ইয়াত চোৱা খালী ঠাই আছে, আমি পূৰ কৰিব লাগিব। ক সময় ধন। আমি খালী ঠাইত অমূল্য বুলি লিখিম, সময় অমূল্য ধন। খ সময়বোৰ অবাবত কৰিব নালাগে। সময়বোৰ অবাবত নষ্ট কৰিব নালাগে, হয়নে? আমি ইয়াত নষ্ট লিখিছোঁ। গ বাতৰি কাকত পঢ়ি বহুত নজনা কথা জানিব পাৰি। আমি ইয়াত নজনা কথা লিখিছোঁ। ঘ নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যি সময় পোৱা যায় সেয়াই হ'ল আজৰি সময়। আমি ইয়াত আজৰি সময় লিখিম। এতিয়া চোৱা 4 বাতৰি কাকত আলোচনী আদি পঢ়িলে কি লাভ হয়? আমি উত্তৰ লিখিম। উত্তৰ বাতৰি কাকত আলোচনী আদি পঢ়িলে বহুতো নজনা কথা জানিব পাৰি। বাতৰি কাকতত আমি দেশ বিদেশৰ খবৰ, তথ্য আদি পাওঁ। এতিয়া চোৱা 5 দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাক লৈ দুটাকৈ বাক্য লিখা। এতিয়া চোৱা তলত ইয়াত আমাক কেইটামান বিষয় দিয়া হৈছে, হয়নে? ক খেল ধেমালি, খ বাতৰি কাকত, গ ৰেডিঅ', ঘ মোবাইল ফোন। এতিয়া আমি এইবোৰৰ বিষয়ে কেইটামান বাক্য লিখিছোঁ চোৱা। চোৱা ক খেল ধেমালি। খেল ধেমালি কৰিলে মনত আনন্দ পোৱা যায়। খেল খেলিলে আমাৰ শৰীৰ সুস্থ সবল হয়। এতিয়া খ চোৱা বাতৰি কাকত। বাতৰি কাকত পঢ়াটো এক ভাল অভ্যাস। বাতৰি কাকত পঢ়ি দেশ বিদেশৰ বহুতো খবৰ ঘৰত বহিয়েই পাব পাৰি। এতিয়া গ ৰেডিঅ'। ৰেডিঅ'ৰ আন এটা নাম হ'ল অনাতাঁৰ। ৰেডিঅ'ৰ যোগেদি আমি দেশ বিদেশৰ বাতৰি, গীত আৰু শিশু উপযোগী কিছুমান অনুষ্ঠানো শুনিব পাৰোঁ।
ঘ মোবাইল ফোন মোবাইল ফোন হৈছে যোগাযোগৰ মাধ্যম মোবাইল ফোনৰ জৰিয়তে আমি পৃথিৱীৰ বিভিন্ন ঠাইত থকা আপোন মানুহবোৰৰ লগত কথা পাতিব পাৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠ নম্বৰ 10 আলোচনা কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ